হেল্ল' এভৰিৱান মোক সকলোৱে কয় মই বোলে বেছিভাগ মন্দিৰ যোৱাই ভিডিঅ' দি থাকোঁ কথাটো পিছে মিছা নহয় দেই আজিও পিছে মই এটা মন্দিৰলৈ আহিছোঁ মন্দিৰটো দেখি বহুতে চিনি পাইছেই বোধহয় হয় মই শুক্ৰেশ্বৰ দেৱালয়লৈ আহিছোঁ গুৱাহাটীৰ পাণবজাৰত থকা মন্দিৰটোলৈ বহুত আগতেও আহিছোঁ বিয়া খাবলৈ হওক বা এনেই ফুৰিবলৈ হওক কিন্তু ভিতৰলৈ এনেকৈ সোমোৱা হোৱা নাছিলে আজি হয়তো ফাৰ্ষ্ট টাইম হ'ব মই ভিতৰলৈ সোমোৱা চাকি গছি বাহিৰতে জ্বলাই নন্দীদেৱৰ কাণত কিবা এটা মনে মনে কৈ দিলোঁ ভিতৰত চাওকচোন ইমান ডাঙৰ শিৱলিংগ তাতে মানুহবিলাকে মন্ত্ৰ জপ কৰি গাখীৰ ঢালি আছিলে আজি যিহেতু সোমবাৰ সেয়েহে মানুহৰ ভিৰ বহুত আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য ৰাতিপুৱা 8:30 বাজিছে মণিকূটৰ ভিতৰত সোমোৱাৰ আগতে এনেদৰে শাৰী পাতি মূৰ্তি কেইটাত পানী ঢালিবলগীয়া হৈছে আৰু ফুল দিবলগীয়া হৈছে কি কাৰণ দিছে গম নাপাওঁ আমিও অনুসৰণ কৰি গৈ আমিও পানী ঢালিলোঁ ফুল দিলোঁ অৱশেষত আমি ভিতৰলৈ সোমালোঁ ৰাতিপুৱা সেৱা ভাগ লৈ খুব ভাল লাগিলে সেৱা কৰি আমি ওলাই আহি অকমান জিৰণি ল'লোঁ আৰু বাহিৰলৈ ওলাই আহি দেখিলোঁ চাওকচোন ইমান মৰম লগা কণমানিজনী ফুটপাথত এনেদৰে বহি আছিলে দেখিয়ে কিবা মনটো হেমেকি উঠিলে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে ইহঁতক যাতে ভাল মানুহ সজায় আৰু দুখ দুৰ্গতি দূৰ কৰে তেন্তে আজিৰ ভিডিঅ'টি ইমানে ভিডিঅ'টি কেনে হৈছে জনাব